তেখেতসকলৰ আৱাজৰ তেখেতসকলৰ কণ্ঠৰ কোনো ধৰণৰ মূল্য এই সভাপতিৰ ওচৰত নাই। তাৰ কাৰণে আমি বিক্ষোভ হৈছোঁ। বিক্ষোভ হোৱাৰ পিছত আজি এই পৰিৱেশ আহি পৰিছে। গতিকে বিটিআইডি অঞ্চলৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ কণ্ঠ, আমাৰ যি সুৰ, এই সুৰ, এই কণ্ঠ জীয়াই ৰখাৰ কাৰণে তেখেতসকলক বহিষ্কাৰ কৰা হওক। আজি যিজন সভাপতি আৰু সম্পাদক, এই সভাপতি আৰু সম্পাদকৰ আটাইতকৈ ডাঙৰ গুণ যে বিটিআইডি মাইনৰিটি মানুহৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি কোনোবা চৰকাৰ পক্ষৰ লগত বহিব লাগিব। আজি কেন্দ্ৰীয় সমিতিৰ, জিলা সমিতিৰ বিভিন্নজনে আওপকীয়াকৈ তেখেতসকলক কোৱাৰ পিছতো তেখেতসকলে আজিলৈকে আমাৰ সমস্যাবিলাক লৈ চৰকাৰৰ লগত মাত মাতা নাই বা চৰকাৰৰ লগত বহা নাই বা সমাধানৰ ক্ষেত্ৰত যে এটা পন্থা অৱলম্বন কৰিব লাগে তেখেতে সেই পন্থা অৱলম্বন কৰিব পৰা নাই। এইকাৰণে কৰিব পৰা নাই, যদি সমস্যাখিনি সমাধান হৈ যায় তেখেতসকলৰ হাতৰ ইছ্যু নাথাকিব, তেখেতসকলে মিডিয়াত কথা কোৱাৰ সময় নাথাকিব, কিবা নাথাকিব, তেখেতসকলে মিডিয়াত গৈ যে কথা কোৱাৰ যি সমস্যা কৰি সমাধান হৈ যাব। গতিকে তেখেতসকলে সমস্যাখিনি সমাধান নকৰি সমস্যা সদায় জীয়াই ৰাখি সংগঠনটো চলাই আছে। এই সংগঠন চলাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ দুৰ্বলতা আছে। তেনে ক্ষেত্ৰত আমি সভাপতি সম্পাদকক বহিষ্কাৰ বিচাৰিছোঁ। তেখেতসকলে কেতিয়াও এবিএমছৰ যিমানবোৰ কমিটি হৈ গ'ল, কমিটি হোৱাৰ পিছে এসপ্তাহ বা 15 দিন বা 30 দিন নাই, আমাৰ যে সংবিধান আছে এই সংবিধান মতে এটা উপদেষ্টা মণ্ডলী আছে বা উপদেষ্টা কমিটি আছে, বনাব লাগে। কিন্তু আজিৰ দিনত খুব দুখ আৰু পৰিতাপৰ বিষয় যে বিটিআইডি অঞ্চলৰ ৰাইজে ইমান দুখ আৰু কষ্টৰ বিনিময়ত, ইমান ঘাট প্ৰতিঘাতৰ মাজত যে এবিএমছৰ জন্ম দিয়াৰ পিছত আজিৰ যি সভাপতি সম্পাদক আছে তেখেতসকলে বিটিআইডি অঞ্চলৰ ৰাইজক বুঢ়ী আঙুলি দেখুৱাই তেখেতে সভাপতি, তেখেতে সম্পাদক, তেখেতে উপদেষ্টা, তেখেতে গোটেইখিনি আৰু তাত স্থান নাই, এয়া আমি পৰিলক্ষিত হৈছোঁ। গতিকে এনেকুৱা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, এনেকুৱা কাৰ্যক আমি গৰিহণা জনাইছোঁ। গতিকে এনেকুৱা কাৰ্যৰ কাৰণে আমি তেখেতসকলক অতি সোনকালে পদ এৰি আমাৰ সংগঠনটোৰ ৰাইজৰ মাজত এৰি দিয়াৰ কাৰণে দাবী জনাইছোঁ। যে সন্মানীয় ৰাইজ, আপোনালোকে জানে যে আমি ভাৰতীয় হিচাপে আমাৰ ভাৰতীয় যি সংবিধান, এই সংবিধানে কিন্তু আমাক কিন্তু কি দিছে, বাক স্বাধীনতা দিছে, আমাক বাক স্বাধীনতা দিছে। আজিৰ যিজন সভাপতি বা সম্পাদক ই সদায় এবিএমছৰ পৰিয়ালৰ যিমানবোৰ সদস্য আছে তেখেতসকলে আজি বুকত হাত দি ক'ব পাৰিব বা মই ক'ব পাৰিম তেখেতসকলে আজি আমাৰ বাক স্বাধীনতা কাঢ়ি লৈছে। কেনেকৈ কাঢ়ি লৈছে? আমি যদি আমাৰ অঞ্চলৰ কোনোবা এটা ঘটনা হয়, এই ঘটনাৰ বিৰোধী যদি আমি কৰোঁ বা কিবা এটা মাত মাতো, লগে আমাক চকজ কৰে, তেখেতসকলে আমাক বহিষ্কাৰ কৰাৰ এটা পন্থা হাতত লৈছে। গতিকে ইয়াত এটা ক'ব বিচাৰিছোঁ, তেখেতসকলে এবিএমছটো নিজা কেন্দ্ৰিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে, ৰাইজৰ কাৰণে ব্যৱহাৰ কৰিব বিচৰা নাই। সেয়েহে তেখেতসকলক মই বহিষ্কাৰৰ দাবী জনাইছোঁ। আপোনালোকে নিশ্চয় জানে পৰ্বত জিলা সমিতি যিখন কমিটি গঠন কৰা হ'ল, এই কমিটিখনক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বৈঠক দিয়া হৈছিল। ইয়াত যিমানবোৰ আঞ্চলিক আছিল প্ৰায়ভাগ আঞ্চলিকে আজি সিদ্দিক নামৰ এটা ল'ৰাক তেখেতসকলে ছাপোৰ্ট কৰিছিল। ছাপোৰ্ট মৰ্মে তেখেতে কিন্তু সভাপতি হয়। কিন্তু খুব দুখ আৰু পৰিতাপৰ বিষয় যে পৰ্বত জিলাৰ বস্তুখিনি আজিৰ দিনত বিজনীত গৈ দিগলা দিব লগা হ'ল, চুৰি কৰি দিব লগা হ'ল। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় জানে, আপোনালোকে গ্ৰুপত আছে যিহেতু আপোনালোকে নিশ্চয় গ্ৰুপত চাইছে যে আমাৰ যিজন সম্পাদক তেখেতে এষাৰ ভাষা লিখিছে যে এই সময়ত মোৰ ঠিক নহয়, এই সময়ত তেখেতৰ মূৰ ঠিক নহয়। গতিকে মূৰ ঠিক নোহোৱা মানুহজন কেনেকৈ এটা জাতীয় সংগঠন চলাব পাৰে তাক লৈ আমাৰ প্ৰশ্ন উঠিছে। গতিকে তেখেতক অতি সোনকালে ভাল এটা হস্পিটেলত গৈ ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আহ্বানটো জনাইছোঁ। আৰু তেখেতৰ যি পদবী, সেই পদবীখিনি ৰাইজৰ মাজত এৰি দি আমাৰ জাতীয় সংগঠনৰ জাতীয় হাতত এৰি দি তেখেতে অতি সোনকালে আমাৰ পৰা বাহিৰত যাব লাগে বা আমাৰ পৰা তেখেতে অব্যাহত ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ তেখেতৰ মেৰিটটো ভাল নহয়, ব্ৰেইনটো ভাল নহয়, হয়তো জাতিৰ কিবা এটা ক্ষতি হ'ব। যিহেতু মই কোৱা কথা নহয়, তেখেতে কোৱা কথা, তেখেতে লিখা কথা। গোটেই এটা পাগলৰ দৰে, এটা পাগল নিচিনা মানুহ এটা সংগঠনৰ কেন্দ্ৰীয় কমিটি কেতিয়াও সম্পাদক হৈ থাকিব নোৱাৰে, মই দাবী জনাইছোঁ। সন্মানীয় আজিৰ এই দায়িত্বত থকা প্ৰতিজন মানুহক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলে সদায় আমাৰ এবিএমছৰ যি সংবিধান আছে, এই সংবিধান অনুযায়ী জিলা সমিতি আৰু আঞ্চলিক সমিতি বা কেন্দ্ৰীয় সমিতি বা শাখা সমিতি গঠন কৰা হয়। কিন্তু আমি যিদিনা এই কেন্দ্ৰীয় কমিটি গঠন হৈছিল সিদিনা এবিএমছটো আগৰ যিটো এবিএমছ তাক অলপ নতুন ৰূপত আমি
আজি জন্ম দিব বিচাৰিছোঁ আচলতে কথাটো হৈছে চাওক যোৱা যেতিয়া আমি ABMC গঠন কৰিছিলোঁ ভাৰতীয় সংবিধান মতে গণতান্ত্ৰিকভাৱে ইলেকশ্যনৰ জৰিয়তে আমি ABMCৰ সভাপতি সম্পাদকক আমি নিৰ্বাচন কৰিছিলোঁ কিন্তু ৰাইজে বহুত আশা আকাংক্ষাৰ মাজত তেখেতসকলক কিন্তু নিৰ্বাচন কৰি দিছিল আজি চাওক ABMCৰ জন্ম লগ্নৰ পৰা আমি এটা বস্তু চাইছোঁ সংবিধানত এইটো স্পষ্টভাৱে লিখা আছে যে ABMC কেন্দ্ৰীয় সমিতিৰ এটা এডভাইজৰী বৰ্ডৰ প্ৰয়োজনীয়তা আছে বা এডভাইজৰী বৰ্ড আছে আমি ইমান দিনে সংগঠন কৰি আহাত যিমানবাৰ সভাপতি সম্পাদক হৈ গ'ল তেখেতসকলৰ কাৰ্যকালত কি কয় উপদেষ্টা মণ্ডলী আছিল বা এডভাইজৰী বৰ্ড আছিল কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজিৰ দিনত যি কেন্দ্ৰীয় কমিটি গঠন হৈছে কেন্দ্ৰীয় কমিটি গঠন হোৱাৰ পিছতে আমি যিমানবাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আছোঁ বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ স্বত্তেও বাৰম্বাৰ কোৱাৰ স্বত্তেও আজিৰ দিনতো আমাৰ সভাপতি আৰু সম্পাদক যি ABMCৰ আছিল সেই সভাপতি আৰু সম্পাদকে BTD অঞ্চলৰ ৰাইজক বুঢ়ী নখ দেখুৱাই আজিৰ দিনতো আমাৰ উপদেষ্টা মণ্ডলী তেখেতসকলে গঠন কৰিব পৰা নাই গতিকে মই ভাবিছোঁ যে তেখেতসকলে সংগঠন চলোৱাত ব্যৰ্থ কাৰণ তেখেতসকলে সংবিধানখনেই নাজানে তেখেতসকলে সংবিধানৰ যি নিয়ম নীতি আছে সেইখিনিয়ে নাজানে গতিকে তেখেতসকলে যদি সংবিধানৰ নিয়ম নীতিখিনিয়ে নাজানে তেখেতসকলে সংবিধান নিয়ম নীতি নজনা মানুহ দুজন কেনেকৈ সংবিধান এটা পৰিচালনা কৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ সংগঠনখন চলোৱাত তেখেত দুজনে ব্যৰ্থ হৈছে গতিকে ৰাইজৰ যিটো সংগঠন ৰাইজৰ আৱেগ অনুভূতি যেতিয়া এই সংগঠনত জড়িত হৈ আছে গতিকে এই আৱেগ অনুভূতিক ৰাইজক সন্মান জনাই তেখেত দুজনে পদত্যাগ কৰিব লাগে বুলি আজি আপোনালোকৰ জৰিয়তে মই দাবী জনাইছোঁ আজি যেহেতু আপোনালোকে নতুনকৈ গঠন কৰিছে এটা সংগঠন কৰিছে নেকি নতুন সংগঠন ABMCয়ে যেহেতু তেখেতসকলে ABMCৰ সংবিধানখন উলংঘ কৰি তেখেতসকলে সংগঠনটো চলাই আছে গতিকে তেখেতসকলে যে আগত আমি ABMC লিখিছোঁ অল BTC মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন কিন্তু আজিৰ দিনত আপোনালোকে নিশ্চয় জানে যে BTC আকৌ পৰিৱৰ্তন হৈ BTR হ'ল আজিৰ দিনত কিন্তু BTR লিখে যেহেতু BTR চৰকাৰ চলি আছে গতিকে আমি যেহেতু এটা কাউন্সিলৰ মাজত থাকোঁ আমি যেতিয়া BTC আছিল তেতিয়া BTC লিখিছোঁ সেই BTCটোক এটা নতুন ৰূপত BTR হিচাপে আমি ঘোষণা কৰিছোঁ এজনৰ কাৰণ আচলতে আমাৰ আজিৰ সভাপতি আৰু সম্পাদক একনায়কত্ববাদ চলাইছে তেখেতসকলে যিমানবাৰ সদস্য আছে তেখেতসকলক গোলাম হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে তেখেতসকলে আমাৰ যি বাক স্বাধীনতা আছে এই বাক স্বাধীনতা তেখেতসকলে কাঢ়ি লৈছে তেখেতসকলে জাতীয় যিমানবোৰ সমস্যা আছে এই সমস্যাখিনি সদায় জীয়াই ৰাখিব বিচাৰিছে আমি তেখেতসকলে দুজনে আজিৰ দিনত আমি পৰিলক্ষিত হৈছে ৰাজনৈতিকত জড়িত হৈছে তেখেতসকলে ABMCক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে আমি বিচাৰিছোঁ ABMC কেতিয়াও ৰাজনৈতিকভাৱে ব্যৱহাৰ নহওক তাৰে তেখেতসকলে যিবোৰ কাম কৰি আছে তেখেতসকলে এই কাৰ্যকলাপত বিক্ষণ হৈ আজি আমি BTR ABMC হিচাপে ঘোষণা কৰিছোঁ আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক